আহিছোঁ মানে পহুমৰালৈ বুলি ইয়াত যিহেতু আজি মামা আহিব পৰা মানে মামা এজন 10,000 টকা চেক দিব মানে ৰঙালী সমষ্টিৰ তাকে ৰাস্তাত মানুহ এয়া পূৰা ভিৰ হৈ আছে এইফালে ৰাস্তা পূৰা ভিৰ আহিলোঁ অকণমান মামাক চাম বুলি গানৰ কাৰণে আপোনালোকৰ অপেক্ষাৰ অন্ত পেলাই মাননীয় মুখ্যমন্ত্ৰীগৰাকী আমাৰ মাজত আহি উপস্থিত হৈছেহি। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া, ঢকুৱাখানা সমষ্টিৰ বিধায়ক নৱ দলে ডাঙৰীয়া, বিপুৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ অমিয় ভূঞা ডাঙৰীয়া, মিচিং অট'নমাছ কাউন্সিলৰ CM পৰমানন্দ চাইঙীয়া ডাঙৰীয়া ঘৰত কোনেও অসন্মান কৰিব নোৱাৰে, কাৰণ ঘৰৰ উপাৰ্জনত মহিলাগৰাকীয়েও বৰঙণি আগবঢ়াইছে। আজি আমাৰ ৰঙানদী সমষ্টিত এটা ডাঙৰ গুৰুত্বপূৰ্ণ কথা হৈছে যে আপোনালোকৰ 25,000 মহিলা আপোনালোকে সৎব্যৱহাৰ কৰে, নিশ্চিতভাৱে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰিব, ঘৰখন আগুৱাই যাব পাৰিব। খালি এটাই কথা মাজত কৈ থলো, 10ৰ পৰা 25 পাবলৈ ঘৰত কিন্তু বাচ্চা 3টাতে থাকিব লাগিব, 3টাতকৈ বেছি বাঢ়িব নালাগে। কিছুমানে মোক কয় যে মামা আমিতো ভাবিছিলো 3টাতে থাকিব, কিন্তু আল্লাই 4 নম্বৰটো দি দিলে। তেতিয়া মই মহিলাগৰাকীক বুজাও যে মা আল্লাই বাচ্চা নিদিয়ে, গিৰিয়েক ঘৈণীয়েকে আলোচনা কৰিহে বাচ্চা জন্ম দিয়ে। আল্লাহ ক'ৰ পৰা আহিলে ইয়াত? কৈছো নে মই? পাক্কা কৈছো মই। নিজে কাণেদি শুনিছে, টিভিত শুনিছে নে ফেচবুকত শুনিছে? আচ্ছা, টিভিত কোনে কোনে শুনিছে হাত দাঙক। আৰু ফেচবুকত কোনে কোনে শুনিছে হাত দাঙক। বা তাৰমানে বাইদেউহঁতৰ ঘৰত অলৰেডি মোবাইল এটা আছেই। মই প্ৰমাণটোহে চালো মোবাইল কাৰ কাৰ আছে। ইয়াতে বহুত মোবাইল আছে। কাৰ কাৰ মোবাইল আছে হাত দাঙকচোন এবাৰ। বাপৰে, তাৰমানে আপোনালোকে মই 8,000 দিম বুলি ফেচবুকত শুনিছে, পাক্কা শুনিছেনে? আপোনালোকে বিশ্বাস কৰে দিব নে নিদিব? পাক্কা দিব? আচ্ছা, কোনে কোনে দিব হাত দাঙকচোন। বিজেপিৰ চিনটো কি হয়? পাক্কা পদুম হয়, চবে পদুমত ভোট দিব। তেতিয়াহ'লে ময়োতো মোৰ কথা ৰাখিব লাগিব। তেতিয়া ময়ো আপোনালোকক বিনা পইচাত দালি, তেল, নিমখ, চেনি দিব লাগিব। আজি এগ্ৰিমেণ্ট হৈ গ'ল, হ'ল। আপোনালোকে ভোট দিব, মই বিনামূলীয়াকৈ দি দিম, হ'ব? ঠিক আছে। এতিয়া অলপ দেৰিৰ কাৰণে আপোনালোকে ভাবক, যদি আজি অসমত মামা মুখ্যমন্ত্ৰী নহ'লহেঁতেন, বিজেপিৰ চৰকাৰ নাহিলহেঁতেন, আপোনালোকে অৰুণোদয় পালেহেঁতেন নে? কংগ্ৰেছৰ দিনত কোনে কোনে অৰুণোদয় পাইছিল হাত দাঙক। কোনে পোৱা নাই? কংগ্ৰেছৰ দিনত
লাখপতি বাইদেউৰ টকা শইকীয়া ইয়াৰ মঞ্চত বিজু শইকীয়া এইবাৰ মঞ্চলৈ আদৰিছো মেঘা আত্মসহায়ক গোটৰ হিতাধিকাৰী মীনাক্ষী সোণোৱাল এইবাৰ মঞ্চলৈ আদৰিছো দুলুমণি মিলি দেৱী আত্মসহায়ক গোটৰ সদস্য এয়া দুলুমণি মিলি এইবাৰ মঞ্চলৈ আদৰিছো সুমিত্ৰা মিলি দলে আহিল মামা গ'ল এতিয়া আৰু চব ঘৰা ঘৰি গাইছ মামা যোৱাৰ পিছৰ পৰিস্থিতি এয়া গাইছ খাদ্য ইয়াত মানুহ চক ন ফিল্ডত খানা য'ত দিছে তাত মানুহ কেনেকুৱা